হেল্ল' গাইজ, কি খবৰ? মোৰ খবৰ বৰ্তমান ভালেই। আজি আকৌ আপোনালোকৰ মাজলৈ এটা ব্লগ লৈ আনিছোঁ। মিনি বুলি ক'ব নোৱাৰি আৰু লং বুলিও ক'ব নোৱাৰি, মুঠতে ব্লগ আৰু। পিছে আজি আমি আহিছোঁ ধেমাজি অভিমুখে, লগতে মানে বা বুলি ক'ব লাগিব আৰু সম্বন্ধত মানে পেহী বুলি ক'ব লাগে। বয়সত কিন্তু মোতকৈ ডাঙৰ আৰু সিহঁতৰ বাক ভিনীয়েক আৰু এইফালে পোৱালীজনী। বগীবিলৰ ওপৰেদিয়ে যাম যেতিয়া বগীবিলত অলপ নানামিলে জানো হ'ব। সেয়েহে মানে অলপমান মানে ইয়াতে ফটো চটো মাৰি ল'লোঁ আৰু এইফালে ফেমিলি পিক চলি আছে। আমি যিহেতু ছিংগল, সেয়েহে ছিংগলকৈ মাৰি ল'লোঁ। আৰু এইফালে চাওকচোন ইমান ধুনীয়া বতাহ, এনেকুৱা বতাহ পালে একদম বহুত দেহ মন একেবাৰে জোৰ পৰি যায়, বহুতেই ভাল লাগে। তাৰপাছত আকৌ ৰাওনা হ'লোঁ, যিহেতু বহুত দূৰ বাট আৰু আমি দেৰিকৈ ওলাই আহিছোঁ। ৰাস্তাত ভোক লগত কিবা কিবি অলপ খাই লৈছোঁ। তাৰপাছত এয়া আমি পালোহি মানে নীল বিশাল দাহঁতৰ ঘৰলৈ বুলি আহিছোঁ। তেখেতো এজন মানে ছিংগাৰে হয় আৰু এইফালে ভাগৰো লাগিছে বহুত। এইফালে আমাক চাহ তাহ দিলে, আমি চাহ তাহও খাই ল'লোঁ গোটেইকেইজনী, যিহেতু অলপ ভোকো লাগিছিলে। আৰু এইফালে কাপোৰৰ কালেকশ্যনবোৰ চাওকচোন, আমিও এযোৰ গিফ্ট পালোঁ মানে ইয়াতে। আৰু এইফালে আমি সকলোৱে মিলি হাঁহ মাংসৰে ভাতো খাই ল'লোঁ। আৰু এতিয়া প্ৰায় মানে সময়েই ৰাতি 8-9টা বাজিছে। এইফালে আকৌ এডিট কৰোঁতে মোৰ মাজতে এটা সৰুকৈ ক্লিপ গ'লগৈ, বাৰু একো নাই। আৰু এইফালে আমাক সকলোৱে এইফালে বিদায়ো দিলে, আমি আহি দিলোঁ। আৰু এইফালে ৰাস্তাত চাওকচোন ইমান ডাঙৰ বৰষুণ, বাৰু আজিলৈ ইমানেই দেই, বাই।